25 কেজি ওজনৰ ইতিমধ্যে তাত টিউমাৰ বাহিৰ কৰিছে আৰু সফলতাৰে বাহিৰ কৰিছে আৰু ৰোগী যিগৰাকীৰ পেটত সোমাই আছিল সেই টিউমাৰটো তেওঁ ইতিমধ্যে সুস্থ আৰু আমাৰ লগত সেই দলৰ যি নেতৃত্ব দিছিলে মিলনতাই ডক্টৰ মিলনতাই আমাৰ লগত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে অভিনন্দন জনাইছোঁ যে ইমান সুন্দৰকৈ আপোনালোকে অস্ত্ৰোপচাৰ কৰিলে যদি গোটেই কথাখিনি কয় কেনেধৰণে আপুনি কৰিলে গোটেই কাহিনীবোৰ যদি কয় মানুহগৰাকী গহপুৰৰ পৰা আমাৰ ওচৰলৈ আহিছিলে তেওঁৰ বয়স এৰাউণ্ড 70 ইয়াৰ্ছ বুলিয়ে ক'লে আমাক আৰু তেওঁৰ পেটটো খুব ডাঙৰ হিউজ এবডমেন এটা লৈ পেলাই তেওঁ আহিছিলে পেটত এটা বহুত ডাঙৰ টিউমাৰ আৰু সেই টিউমাৰটো আমি সুধি মেলি গম পালোঁ যে এই টিউমাৰটো তেওঁৰ 4 বছৰৰ পৰাই আছে তেওঁ সেই 4 বছৰ আগতে আছাম মেডিকেল কলেজৰ গাইনী ডিপাৰ্টমেণ্টত তেওঁ টিউমাৰটো দেখুৱাবৰ কাৰণে গৈছিলে তাত কিন্তু সেইটো সময়ত কোভিড হৈ থকাৰ কাৰণে তেওঁলোকে ক'লে যে আমি অপাৰেশ্যনটো পাছত কৰি দিম এতিয়া আমি কৰিব নোৱাৰোঁ সেইকাৰণে তেওঁলোকে সেই বুলি কোৱাৰ কাৰণে তেওঁলোকে তাত এসপ্তাহমান থকাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ গহপুৰলৈ তেওঁলোক ঘূৰি আহিলে তাৰপিছত গহপুৰত ঘূৰি অহাৰ পাছত যেতিয়া ঘৰত বহুত তেওঁৰ মানে অসুবিধা হ'ল খোজ কাঢ়িবলৈ অসুবিধা হ'ল পেচাব পায়খানা কৰিবৰ কাৰণে অসুবিধা হ'ল তেওঁলোকে বিশ্বনাথ চাৰিআলি কোনোবা এখন নাৰ্ছিং হোমত প্ৰাইভেট নাৰ্ছিং হোমত তাত তেওঁলোকে দেখুৱাবলৈ গুচি গ'ল 10-12 দিনৰ পাছত তাত তেওঁক অপাৰেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হৈছিলে অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হ'ল কিন্তু সেইদিনাখনেই যিজন ডক্টৰে অপাৰেশ্যন কৰিম বুলি কৈছিলে প্ৰাইভেট নাৰ্ছিং হোমৰ তেওঁৰ সেইদিনাখন এক্সিডেণ্টেলি কোভিড ধৰা পৰি গ'ল দুৰ্ভাগ্যক্ৰমে কোভিড হোৱাৰ কাৰণে তেওঁৰ অপাৰেশ্যনটো কেঞ্চেল কৰিলে তাৰপাছত তেওঁলোকে হতাশা মনেৰে সেইকাৰণে ঘৰলৈ গুচি গ'ল ঘৰলৈ গৈ পেলাই আজি তেওঁলোকে অলম'ষ্ট 3.5 বছৰ 4 বছৰ ঘৰত তেনেকেই আছে ভালকৈ খোজ কাঢ়িব নোৱাৰে বহিব নোৱাৰে পেচাব পায়খানা কৰিবলৈ যাব নোৱাৰে খাব বব নোৱাৰে ৰাতি শুওঁতে কষ্ট পায় কিন্তু ঘৰৰ মানুহে ক'লে যে তেওঁক অপাৰেশ্যনটো পচিবল নহয় বুলি ডাক্তৰে কৈছে সেইকাৰণে আমি আৰু আপোনাক মেডিকেল কলেজলৈ বা ক'তো নিনো আৰু কিন্তু এই লাষ্ট 15-20 দিনমানৰ পৰা তেওঁৰ যেতিয়া একেবাৰে উশাহ ল'বলৈ অসুবিধা হ'ল তেতিয়া তেওঁ ঘৰৰ মানুহক কাকুতি মিনতি কৰিলে ককাই ভাই গোটেইবিলাকক ক'লে তেতিয়া গোটেইবিলাকে লখিমপুৰ মেডিকেল কলেজলৈ তেওঁক লৈ আহিলে লখিমপুৰ মেডিকেল কলেজত পেচেণ্টটো অহাৰ পাছত মই চালোঁ চাই পেলাই গোটেই কথাখিনি গম পালোঁ গম পাই পেলাই মই ভাবিলোঁ অসম মেডিকেল কলেজত লৈ যোৱা তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব তাতে যিহেতু পুৰণা মেডিকেল কলেজ আমাতকৈ অকণমান সুবিধা অলপ বেছি থাকিব সেইকাৰণে তাত আমি পঠাবৰ কাৰণে চেষ্টা কৰিলোঁ কিন্তু তেওঁলোকে ক'লে তালৈ আমি ঘূৰি নাযাওঁ আপোনালোকে ইয়াত আমাক ভাল কৰি দিব লাগিব দুবাৰমান বুজোৱাৰ পাছত আমি দেখিলোঁ নাই তেওঁলোকে একেবাৰে ঘূৰি যোৱাৰ ইচ্ছা নাই তেওঁলোকে হ'লে ঘৰলৈ ঘূৰি যাব কিন্তু তেওঁলোকে তাত আৰু যাব বিচৰা নাই সেইকাৰণে আমি ইয়াতে পেচেণ্টটো ভৰ্তি কৰিলোঁ ভৰ্তি কৰি পেলাই তেওঁৰ অলপ তেজ কম আছিলে 2 বটল তেজ দিলোঁ এনাষ্টেচিয়া ডক্টৰ চাৰ্জাৰী ডক্টৰ সকলোৰে লগত কথা বতৰা পাতিলোঁ কৰ্তৃপক্ষকো অকণমান জনোৱা হ'ল যে এনেকুৱা ধৰণৰ চিটুৱেশ্যন এটাত আমি পেচেণ্টটো অপাৰেশ্যন কৰিব লাগিব আৰু পেচেণ্টটো অলপ অপটিমাইজ কৰাৰ পাছত চেলাইন টেলাইন সিটো দিয়াৰ পাছত আজি তাৰিখত আমি পেচেণ্টটো আমি অপাৰেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ আজি ৰাতিপুৱা 9:30 বজাতে আমি চবকে মাতি পঠালোঁ এনাষ্টেচিয়া চাৰ্জাৰী আমি সকলো আহি পেলাই ৰেডি হৈ গ'লোঁ আৰু প্ৰায় 1.5 ঘণ্টামানৰ ভিতৰত আমি টিউমাৰটো অপাৰেশ্যন কৰি পেলাই উলিয়ালোঁ গতিকে পেচেণ্ট এতিয়া সুস্থ আমি অপাৰেশ্যন কৰাৰ পাছত 1 ঘণ্টা আমি পেচেণ্টটো অবজাৰ্ভ কৰিলোঁ অবজাৰ্ভেশ্যনৰ সময়ত তেওঁ খুব ভালকৈ খুব ভালকৈ তেওঁ ৰিকভাৰী কৰিলে আমাৰ লগত কথা বতৰাও পাতিলে টিউমাৰটো তেওঁ নিজে চাবও বিচাৰিলে টিউমাৰটো 25 কেজি ওজনৰ টিউমাৰ 25 কেজি আৰু ভিতৰতটো পানী আছিলে আমি পানী এৰাউণ্ড 2 লিটাৰ 3 লিটাৰ পানী আছিলে সেইটো আমি জোখ মাখ কৰা নাই অকল টিউমাৰটো 25 কেজি ওজনৰ আছিলে আৰু তাৰপাছত আমি অবজাৰ্ভেশ্যনৰ কাৰণে যিহেতু তেওঁৰ বয়স অলপ বহুত বেছি 70 ইয়াৰ্ছ এৰাউণ্ড সেইকাৰণে আমি ICUত পঠালোঁ ICUত যেতিয়া মই অলপ আগতে চাই আহিছোঁ তেওঁ সকলো ফালৰ পৰাই সুস্থ উইদাউট অক্সিজেন তেওঁ ভালকৈ আছে ভৰি চৰি কুচাইছে হাত ভৰি কুচাইছে ইকাতি হৈছে গতিকে আমি এট দিছ মুমেণ্ট উই আৰ হেপী আমি সুখী এই মুহূৰ্তত ভাবোঁ 2-3 দিনৰ ভিতৰত ভাল হৈ গ'লে পেচেণ্টটো হয়তো 5-6 দিনৰ ভিতৰত ছুটি হৈ যাব পাৰিব এটা কথা ক'ব লাগিব যে যিহেতু এটা ডাঙৰ টীম চাগে আপোনাক প্ৰয়োজন হৈছিলে তো এটা ডাঙৰ টীম আপোনালোকে লৈ লৈছিলে কিমানজনীয়া টীম আছিলে আমাৰ প্ৰায় 6জনীয়া টীম আছিলে তাত আমাৰ চাৰ্জন আছিলে এনাষ্টেচিয়লজিষ্ট আছিলে চাৰ্জন 2জন আছিলে এনাষ্টেচিয়লজিষ্ট 3জন আছিলে আমি গাইনীৰ 3জন মানুহ আছিলোঁ গতিকে এটা ৱেল অৰ্গেনাইজ টীম আৰু ICU আমাৰ ৰেডি কৰি থোৱা আছিলে পেচেণ্টটো যিকোনো মুহূৰ্তত ICUলৈ লৈ যাব লগা হ'ব পাৰে বুলি 2 বটল 3 বটল ব্লাড আমাৰ ৰেডি কৰি থোৱা আছিলে চ' আমি খুব ৱেল প্লেন কৰি ৱেল অৰ্গেনাইজ মেনাৰত আমি পেচেণ্টটো অপাৰেশ্যন কৰিছোঁ সেইকাৰণে আমি ভাবিছোঁ ৰিকভাৰীও খুব ভাল হৈছে
আৰু আমি সকলোৱে এতিয়া চকু ৰাখিছোঁ পেচেণ্টটো আৰু এনাষ্টেচিয়া ICUত ভালকৈ পেচেণ্টটো আছে আমি একো প্ৰব্লেম হ'ব নালাগে বুলি আমি ভাবিছোঁ আৰু ভগৱানৰ ওচৰত সেইটোৱে কামনা কৰিছোঁ হয় ক'ব লাগিব এটা ভাল খবৰ আৰু বিশেষকৈ চিকিৎসা জগতৰ কাৰণে এটা ভাল খবৰ আৰু বিশেষকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ আৰু ইয়াতে এটা উন্নত পৰ্যায়ৰ যিহেতু ইতিমধ্যে অস্ত্ৰোপচাৰ হৈ গ'ল আৰু 25 কেজি ওজনৰ যি টিউমাৰ ইতিমধ্যে সেই টিউমাৰ সুকলমে তেওঁলোকে উলিয়াবলৈ সক্ষম হৈছে আৰু যিগৰাকী ৰোগীৰ পৰা আচলতে সেই হয় জিতুমণি নাগ আপোনাক ধন্যবাদ জনাইছোঁ